और इमुहूर्ते ब्रेकिंग न्यूज विधायिका आंगुलता डेकार कन्भय बाहन दुर्घटनाग्रस्त सोनापुर कलेज गेटर संघटित होइसे এই घटना एके दिशर পৰা অহা খেৰ ভৰ্তি এখন বাহনে হঠাতে ৰাস্তা পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা আহত হয় দুজনকৈ দেহৰক্ষী জোৱান আৰু চালক আহতসকলক সোনাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বিধায়িকা গৰাকীয়ে নিজে গাড়ীৰ পৰা নামি যান-জঁট নিয়ন্ত্ৰণ কৰি সমষ্টি অভিমুখে ৰাওনা হয় পুনৰবাৰ জনাব বিচাৰিছো বিধায়িকা আংগুলতা ডেকাৰ কনভয় বাহন দুৰ্ঘটনাগ্ৰস্ত সোনাপুৰ কলেজ গেটৰ সন্মুখত দৃশ্য আমি দেখুৱাইছো এই ঘটনা সংঘটিত হৈছে একে দিশৰ পৰা অহা খেৰ ভৰ্তি এখন বাহনে হঠাতে ৰাস্তা পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা আহত হয় দুজনকৈ দেহৰক্ষী জোৱান আৰু চালক আহতসকলক সোনাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু দেখা পোৱা গৈছে বিধায়িকা গৰাকী এনেদৰে নিজে গাড়ীৰ পৰা নামি যান-জঁট নিয়ন্ত্ৰণ কৰি সেই স্থানৰ পৰা সমষ্টি অভিমুখে ৰাওনা হয় আমি জনাই আছো এই স্থানত কিদৰে কিছু সময় পূৰ্বে সংঘটিত হৈছে দুৰ্ঘটনা বিধায়িকা আংগুলতা ডেকাৰ কনভয় বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এনেদৰে বিধায়িকা গৰাকীয়ে নিজে গাড়ীৰ পৰা নামি আহি যান-জঁট তেওঁ নিয়ন্ত্ৰণ কৰি পৰৱৰ্তী সময়ত সমষ্টি অভিমুখে ৰাওনা হয় পৰৱৰ্তী খবৰ হুজাইত উৎখাত হৈছে অবৈধ কাঠফলাকল লিখা বন বিভাগে অভিযান চলাই জিলাখনৰ চৌৰংগীত থকা এটা অবৈধ কাঠফলাকল উৎখাত কৰিছে ডিএফও পুলক চৌধুৰীৰ নিৰ্দেশত লংকা বনাঞ্চলী বিষয়াৰ নেতৃত্বত যোৱা বনকৰ্মী দলে অভিযান চলাই উৎখাত কৰে কাঠফলাকলটো লগতে জব্দ কৰে কাঠফলা মেচিন জেনেৰেটৰ সহ অন্যান্য যন্ত্ৰ জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য 1.5 লক্ষাধিক টকাৰ বুলি বনাঞ্চলী বিষয়াই অৱগত কৰে এটা খবৰ আহিল যে চৰংগীতে সেই অবৈধ কাঠফলাকলটো পুনৰ চলিবলৈ আৰম্ভ কৰিছে তেতিয়া মই লগে লগে আমাৰ এটা বনকৰ্মীৰ গোট তৈয়াৰ কৰি সেই স্থানলৈ পঠিয়াই দিওঁ আৰু লগত ওদালি আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া সমন্বিত আৰক্ষীৰ দল এটাও আমাক সহায় কৰিবলৈ বুলি যায় টহলদাৰী গোটটোৱে গৈ সেই চৌৰংগী এলেকাত এই অবৈধ কাঠফলাকলটো উৎখাত কৰি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে আনুষ্ঠানিকভাৱে বিদায় ললে সংগঠনটোৰ পৰা সুদীৰ্ঘ ২৬ বছৰ ছাত্ৰ সংগঠনটোৰ সৈতে জড়িত আছিল অৰুণজ্যোতি মৰাণ মাকুমৰ ৰজনীকান্ত বৰদলৈ খেলপথাৰত আয়োজন কৰা বিদায় সম্ভাষণ অনুষ্ঠানত মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায় অৰুণজ্যোতি মৰাণক আনুষ্ঠানিক বিদায়ক লৈ অৰুণজ্যোতি মৰাণে পৰৱৰ্তী সময়ত যিকোনো মঞ্চত থাকিলেও মৰাণ ছাত্ৰ সন্থাৰ মঞ্চখনক সদায় মনত ৰাখিব বুলি উল্লেখ কৰে লগতে বৰ্তমান কোনো ধৰণৰ ৰাজনৈতিক দলত অংশগ্ৰহণ নকৰে বুলি মন্তব্য কৰি পৰৱৰ্তী সময়ত সকলোৰে দিহা পৰামৰ্শ লৈ আগুৱাই যাব বুলি তেওঁ মন্তব্য কৰে আৰু সন্দৰ্ভত তিনিচুকীয়াৰ পৰা আগবঢ়াইছো উপাসনা গোস্বামীৰ এক প্ৰতিবেদন মই বৰ্তমান উপস্থিত আছো মাকুমস্থিত ৰজনীকান্ত বৰদলৈ খেলপথাৰত আৰু আজিৰ দিনটো যেহেতু তিনিচুকীয়া জিলাৰ যেটো সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ ডাঙৰীয়া তেখেত এতিয়া বৰ্তমান ক'ব লাগিব মূলত উপস্থিত আছে আৰু তেখেত যেটো ২৬ বছৰ নিজৰ কাৰ্যকালত ৰাইজৰ হকে কাম কৰি গৈছে আৰু আজিৰ দিনত তেখেত ইতিমধ্যে মৰাণ ছাত্ৰ সন্থাৰ পদৰ সভাপতি পদৰ পৰা বিদায় মাগিছে আৰু মই বৰ্তমান প্ৰাক্তন সভাপতিগৰাকীৰ লগত আছো আৰু তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম যে তেখেতৰ ভৱিষ্যতৰ পৰিকল্পনা তেখেতে কি কৰিছে তাকে জানিব বিচাৰিম দাদা যেহেতু আজি আপুনি বিদায় মাগিছে মৰাণ ছাত্ৰ সন্থাৰ পৰা আৰু ভৱিষ্যতত আপুনি বহুত কিছু কাম কৰিব আৰু ইমান দিনে ২৬ বছৰ কৰি গৈছে তাৰ আপোনাৰ পৰিকল্পনা আমাক জনাব হয় নিশ্চিতভাৱে মই সদৌ মৰাণ ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে এই মজিয়াৰ পৰা বিদায় লৈছোঁ কিন্তু মৰাণ ছাত্ৰ সন্থা মোৰ বুকুৰ মাজত সদায় থাকিব যিটো সংগঠনৰ ঔৰসত মই আজি ৰাইজৰ লগত চিনাকি হ'বৰ কাৰণে সুযোগ পালোঁ যিটো সংগঠনৰ ঔৰসত থাকি জন্ম লাভ কৰি এই ৰাইজৰ সমস্যাবিলাকক লৈ সদায় মাত মাতিবৰ কাৰণে সুযোগ পালোঁ সুদীৰ্ঘ ২৪টা বছৰ মোক এই সুযোগ প্ৰদান কৰিলে তাৰ কাৰণে মই সদৌ মৰাণ ছাত্ৰক ধন্যবাদ জনাইছোঁ আগন্তুক সময়ছোৱাত
যাতে মৰাণ ছাত্ৰ সন্থাত থাকোঁতে যি ধৰণে ৰাইজৰ কাৰণে কাম কৰিবলৈ মই আগবাঢ়িছিলোঁ, বলিষ্ঠভাৱে নেতৃত্ব ল'বৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু এগৰাকী এটা মুক্ত কণ্ঠে সকলো সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত মাত মাতিবৰ কাৰণে মই এগৰাকী যোদ্ধা হিচাপে থিয় দিবলৈ প্ৰচেষ্টা চলাইছিলোঁ। কিন্তু এই ক্ষেত্ৰত মই নাজানো কিমানখিনি সফল হ'ব পাৰিলোঁ। কিন্তু এটা কথা মই এতিয়াও অনুভৱ কৰোঁ যে আমি বহুত কামেই কৰিব থাকি গ'ল। সেই সমস্যাবিলাক সমাধান কৰিব লাগিব। মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন যিটো মূল দাবী, লগতে অৰ্থনৈতিক, সামাজিক, শৈক্ষিক আদি সমস্যাবিলাক আছে। তাৰ উপৰিও অন্যান্য সমস্যাবিলাক যিখিনি সমস্যা আছে, বিশেষভাৱে আনএমপ্লয়ড বা নিবনুৱা সমস্যা, এনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আমি আৰু অধিক পদক্ষেপ ল'বৰ কাৰণে নিশ্চিতভাৱে লাগিছিল, কিন্তু সেইখিনি হয়তো সম্ভৱ নহ'ল। অনাগত সময়ছোৱাত মই এই কথাবিলাকে নিশ্চয় গুৰুত্ব প্ৰদান কৰিম। অনাগত সময়ছোৱাত ৰাইজৰ কাৰণে ৰাইজ হৈ থাকিব পাৰোঁ, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱানে মোক শক্তি দিয়ে। এই মুহূৰ্তত এটা কথা শুনিব বিচাৰিম, যিহেতু এটা ৰাইজৰ মাজত বা সংবাদ মাধ্যমৰ মাজত এটা বহুত চৰ্চিত এটা বিষয় যে আপুনি বিজেপি দলক হয়তো অংশগ্ৰহণ কৰিব পাৰে বা যিকোনো দলকে হওক, সেইটো বিষয়ে আপুনি কি ক'ব? হয়, নিশ্চয় এই বিষয়ক লৈ এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই আৰু আজি আনুষ্ঠানিক বিদায় সম্ভাষণ অনুষ্ঠানটো চলিছে আৰু ইয়াৰ পাছতে মই চিন্তা কৰিম আৰু নিশ্চয় যিবিলাক জাতীয় দল সংগঠন, বিভিন্ন জনগোষ্ঠীয় দল সংগঠন, শুভাকাংক্ষী ৰাইজ, তেওঁলোকৰ লগত মই ইমান দিন কাম কৰিলোঁ, গতিকে তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰিম। য'ত যিখন মঞ্চত থাকিলে বা য'ত গ'লে, যিটো বাট ল'লে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধানৰ কাৰণে মাত মাতিব পৰা যাব, যিটো ঠাইত থাকিলে এই সমস্যাবিলাক সমাধান কৰিব পৰা যাব, সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ভাতৃত্ববোধ গঢ়ি তোলাৰ কাৰণে এটা স্থান নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ম বা এই যিটো ঠাইৰ পৰা নিশ্চিতভাৱে অসম মাতৃৰ সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে বলিষ্ঠভাৱে নেতৃত্ব বলিষ্ঠভাৱে কাম কৰিবৰ কাৰণে এগৰাকী কৰ্মী হিচাপে মই স্থান পাম। নিশ্চিতভাৱে সেই কথাবিলাক চিন্তা কৰিম। আৰু খবৰ অব্যাহত থাকিব। পুনৰ সময় হৈছে খন্তেক বিৰতি। উঠিছো বিৰতিৰ পাছত ওদালগুৰি অন্তৰ্গত বিটিচি ভেৰখাও মহকুমাধিপতি কাৰ্যালয়ৰ অন্তৰ্গত ৩৫ নম্বৰ মুদৈবুৰী পৰিষদীয় সমষ্টিত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিজেপি প্ৰাৰ্থী দিগন্ত বৰাই ভোটদান কৰি এইবাৰ ওদালগুৰি জিলাত বিজেপিয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে। আৰু যেটো আমি প্ৰতিটো ভোটদান কেন্দ্ৰৰ পৰিবেশ জনাই আহিছো, কিমান শতাংশ ভোটদান সম্পন্ন হৈছে, কেনে ধৰণৰ পৰিবেশ সকলো দেখুৱাই আহিছো। আৰু এই মুহূৰ্তত আমাক ৩৫ নম্বৰ মুদৈবুৰী পৰিষদীয় সমষ্টিৰ পৰিবেশ দেখুৱাব নৱজ্যোতি মহন্তই। মুদৈবুৰী পৰিষদীয় সমষ্টিৰ এটি ভোটগ্ৰহণ কেন্দ্ৰত, যিটো ভোটগ্ৰহণ কেন্দ্ৰত বিজেপিৰ মনোনীত প্ৰাৰ্থী দিগন্ত বৰদেৱে ইতিমধ্যে ভোট প্ৰদান কৰিছে। তেওঁৰ লগত আমি কথা পাতি যত্ন কৰিম, যিহেতু যথেষ্ট দিন তেওঁ প্ৰচাৰ চলালে, লগতে ক'ভিড মহামাৰীৰ কাৰণে যি ভোটগ্ৰহণ স্থগিত ৰখা হৈছিল, অৱশেষত এই নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল। তাৰপিছত তেওঁ কি আশা দেখিছে, বৰ্তমান যি ধৰণে লোকসকল ওলাই আহিছে ভোট দিবৰ কাৰণে, সেই ক্ষেত্ৰত তেওঁ কি মোক ক'ব পোনপটীয়াকৈ জানিব বিচাৰিম। যিহেতু ভোট আপুনি প্ৰদান কৰিলে, কি দেখিছে, যিহেতু এইবাৰ যথেষ্ট ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে বিটিচি অঞ্চলত প্ৰচাৰৰ ক্ষেত্ৰত, কি ক'ব সেইকাৰণে? তো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচাৰৰ ক্ষেত্ৰত ব্যতিক্ৰম নহয়। ভাৰতীয় জনতা পাৰ্টীক ৰাজ্যিক সমিতি আৰু ৰাষ্ট্ৰীয় সমিতি আমাক এতিয়া বিটিচিত বসবাস কৰা সাধাৰণ মানুহক সাহস দিবৰ কাৰণে আহিছে। যিহেতু ইমান দিনে বিটিচিত যি BPF দলে শাসনৰ নামত অপশাসন চলালে, সেইটো নিৰ্মূল কৰিবৰ কাৰণে আৰু বিটিচিবাসীক সাহস দিবৰ কাৰণেহে একচুৱেলি আমাৰ নেতৃত্ব ইয়াত আহিছে। কাৰণ ইমান দিনে ভয় শংকাত মানুহে দিন কটালে, এতিয়া আৰু BPFৰ কাৰণে সেই ভয় শংকাৰ আৰু চিন্তা নাই। ভাৰতীয় জনতা পাৰ্টীয়ে নিজস্বভাৱে ইয়াত নিৰ্বাচনত নামি আমাৰ বিটিচিবাসী সাধাৰণ জনতাক এটা শান্তিৰ পৰিৱেশত থাকিবৰ কাৰণে, পৰিৱেশ দিবৰ কাৰণে আচলতে মুখ্যমন্ত্ৰী মহোদয়ে হওক, হিমন্ত বিশ্ব মহোদয়ে হওক, তেওঁলোক আহিলে। যিহেতু নিৰ্বাচন হ'লে বা প্ৰতিদ্বন্দ্বিতা কৰিলে কাৰোবাৰ লগত কণ্টেষ্ট হ'বই, কাৰ লগত কণ্টেষ্ট হ'ব বুলি ভাবিছে? তো আমিতো এইটো এটা দীঘলীয়া হ'ল নহয় নিৰ্বাচনৰ প্ৰক্ৰিয়াটো, যোৱা ৪ এপ্ৰিল তাৰিখে হৈ যাব লগা আছিল, একদম ৭ ডিচেম্বৰলৈ পাছুৱাই গ'ল। এই মাজৰখিনি টাইমত মানে আমি প্ৰথম অৱস্থাত যেতিয়া ৪ এপ্ৰিল তাৰিখত যদি হ'লে আমাৰ BPFৰ লগত এটা কণ্টেষ্ট হ'ব বুলি আমি ভাবি আছিলোঁ বিজেপিয়ে, কিন্তু তাৰ পাছত আমি গম পালোঁ, আমি নিজে প্ৰচাৰ চলালোঁ, গাঁৱে ভূঞে গ'লোঁ, গাঁও চুকে কোণে গ'লোঁ, কিন্তু BPFৰ এতিয়া গণভিত্তি নোহোৱা হৈছে। তেওঁলোকৰ শাসনৰ নামত যি দুৰ্নীতি কৰিছে, তেওঁলোকে নিয়োগৰ ক্ষেত্ৰত যি দুৰ্নীতি কৰিছে, বিশেষকৈ আমাৰ মুদৈবুৰী সমষ্টিৰ EM তেওঁ বিভাগত যেনেকুৱা দুৰ্নীতি হৈ আছে, তেওঁ কোনো
মানে এডভাৰটাইজ নোহোৱাকৈ কোনো মানে পৰীক্ষা নাপাতাকৈ তেওঁ যি বিভাগত নিযুক্তি দিছে সেই নিযুক্তিয়ে তেওঁক বহুত দূৰ পিছুৱাই নিলে আমাৰ শিক্ষিত নিবনুৱাসকল তেওঁৰ লগত নাই এতিয়া দেখিবলৈ পোৱা গৈছে যিহেতু আপুনি বিভিন্ন নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত প্ৰচাৰত গৈছে লগতে বিভিন্নজনৰ লগত প্ৰচাৰত গৈছে যিহেতু এই ওদালগুৰি জিলাখনৰ যিহেতু 10টা পৰিষদীয় সমষ্টি আছে এই পৰিষদীয় সমষ্টিকেইটাৰ বিজেপিৰ ফালৰ পৰা কি আশা দেখিছে এই মুহূৰ্তত জনা বিচাৰিছে ব্ৰেকিং নিউজ মুদৰবৰী সমষ্টিৰ বেলতৰী ভোটকেন্দ্ৰত উত্তেজনা আৰক্ষী আৰু বিপিএফৰ প্ৰাৰ্থীৰ মাজত তৰ্কযুদ্ধ মুদৰবৰী বিপিএফৰ প্ৰাৰ্থী জগদীশ চৰকাৰ আৰু আৰক্ষীৰ তৰ্কযুদ্ধ জগদীশ চৰকাৰৰ ভোটকেন্দ্ৰত প্ৰৱেশত বাধা আৰক্ষীৰ বহুসংখ্যক সমৰ্থকক লৈ ভোট দিবলৈ আহিছিল জগদীশ চৰকাৰ ভোটকেন্দ্ৰৰ প্ৰৱেশ দ্বাৰতে আৰক্ষীয়ে বাধা দিলে বিপিএফৰ প্ৰাৰ্থীগৰাকীক যাক লৈ আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় জগদীশ চৰকাৰ অৱশেষত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আমি জনাই আছো মুদৰবৰী সমষ্টিৰ বেলতলী ভোটকেন্দ্ৰৰ সৃষ্টি হৈছে উত্তেজনা আৰক্ষী আৰু বিপিএফৰ প্ৰাৰ্থীৰ মাজত তৰ্কযুদ্ধ মুদৰবৰী বিপিএফৰ প্ৰাৰ্থী জগদীশ চৰকাৰ আৰু আৰক্ষীৰ মাজত এই তৰ্কযুদ্ধ জগদীশ চৰকাৰৰ ভোটকেন্দ্ৰত প্ৰৱেশত বাধা প্ৰদান কৰে আৰক্ষীয়ে বহুসংখ্যক সমৰ্থকক লগত লৈ ভোট দিবলৈ অহাৰ বাবে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে বুলি উল্লেখ কৰা হৈছে ভোটকেন্দ্ৰৰ প্ৰৱেশ দ্বাৰতে আৰক্ষীয়ে বাধা দিয়ে বিপিএফৰ প্ৰাৰ্থীগৰাকীক আৰু যাক লৈ আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় জগদীশ চৰকাৰ আৰু শেহতীয়া খবৰ আৰক্ষী অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে কিন্তু কিছু সময় পূৰ্বলৈকে আমি জনাইছো কিদৰে এই বাকযুদ্ধৰ পাছতে এই তৰ্কাতৰ্কিৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ তাত যিহেতু সৃষ্টি হৈছিল এই তৰ্কযুদ্ধৰ পাছতে এক উত্তেজনাৰ সৃষ্টি হৈছিল যিহেতু সমষ্টিত তেওঁ জগদীশ চৰকাৰে সমৰ্থকক লগত লৈ তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈছিল আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় আৰু তাৰ পিছতে এক উত্তেজনাৰ সৃষ্টি হয় এই ভোটগ্ৰহণ কেন্দ্ৰত আৰু বৰ্তমান জনা বিচাৰিছো শেহতীয়া খবৰ আৰক্ষীয়ে সক্ষম হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু পৰৱৰ্তী সময়তো বিটিসি নিৰ্বাচনৰ সকলো শেহতীয়া খবৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই থাকিম সময় হৈছে এই বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ আটাইতকৈ সবল আৰু সতেজ সিমেন্ট সূৰ্য সিমেন্ট